বদতি কপিল হৰি মহাসতী একবিধ মাত্ৰ পুনঃ নিৰ্গুণ ভকতি। এই ৰাম জ্ঞানে কৰ্মে তীৰ্থে ব্ৰতে নকৰি মন সুদৃঢ় বিশ্বাসে লৈও মুহূৰ্ত শৰণ। মোৰ গুণ গণক শ্ৰৱণে তীক্ষ্ণ নিষ্কামে মুহূৰ্ত যাই নিমজয় মন। এ ৰাম নিৰ্গুণ ভকতি এহি কহিলো বুজাই মই সমে ইটো ভক্তি এৰাই এৰি নাই। যেন গংগা জল সমুদ্ৰত পৰে যাই নিৰ্গুণ ভকতি এহি কহিলো বুজাই। এ ৰাম মোৰ ভক্ত হব পুনঃ নিষ্কাম হুয় ই কথা নিশ্চয় মাৱ শুনিও নিৰ্ণয়। কৃষ্ণ কৃপালু বাপাই সমস্ত আজি ইয়াত কপিল প্ৰভুৱে মাতৃ দেৱহূতিক যি ভক্তি তত্ত্ব জ্ঞান দিছিলে সেই সম্পৰ্কে আমি আলোচনা কৰিম। এতিয়া কপিল হ'ল প্ৰভু ভগৱন্তৰ অৱতাৰ। কপিল ঈশ্বৰে তেওঁৰ মাতৃ দেৱহূতিক এই উপদেশ দিয়া মানে আমি ধৰি ল'ব লাগিব পোনপটীয়াকৈ সাক্ষাৎ ভগৱন্তই আমাকেই এই কথাখিনি কৈ আছে। আমি প্ৰথমতেই উদ্যোক্তাসকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষকৈ আমাৰ বাপজনা, মই নামটোও নাজানো বাৰু, তেখেতে মোক কোঁৱৰ ৰাজখোৱা বাপজনা, ৰাজকোঁৱৰ বাপজনা, একে কোঁৱৰ আৰু নহয়নে বাৰু? আমি যেনিবা কোঁৱৰ, তেওঁ যেনিবা ৰাজকোঁৱৰ। তেওঁ ফোন যোগেদি আমাক নিমন্ত্ৰণ জনাইছিলে। তেখেতক ভাগৱত আমি কিয় শুনিব লাগে, ভাগৱত আমি কেনেদৰে শুনিলে লাভ হ'ব? আজি ইমান দিনৰ পৰা উদ্যোক্তাসকলে আপোনাসৱে বহু কষ্ট কৰি মহান অনুষ্ঠানটো অনুষ্ঠিত কৰিছে। ইয়াৰ পৰাতো আমি কিবা এটা ফল পাব লাগিব। সেই ফলটো কেনেদৰে পাম আমি? আৰু ভাগৱত শুনিলেনো আমাৰ কি লাভ হ'ব? ভাগৱতৰ ভাটোৱে কৈছে ভা দীপ্তৌ সচিদানন্দ, গটোৱে কৈছে গতি ৰৈছে অলৌকিকী, ৱটোৱে কৈছে ৱৰিষ্ঠয় সৰ্বশাস্ত্ৰ নাম, তটোৱে কৈছে তৌৰিয়ব ভৱাৰ্ণৱমিতি ভাগৱত। বোলে ভাগৱত শুনি থাকিলেই নহ'ব, পঢ়ি থাকিলেই নহ'ব। ভাগৱত শুনি ভাগৱতৰ কথাবিলাক ভাবিব লাগিব। ভাবিলেহে আমাৰ অন্তৰত ক্ৰিয়া কৰিব, হৃদয়ত ক্ৰিয়া কৰিব। এই ভাগৱত হ'ল বাস্তৱবাদ, এই ভাগৱত হ'ল বিজ্ঞানসন্মত।
আমি ব্যৱহাৰিক জীৱনত ইয়াক পালন কৰিব লাগিব। ইয়াত 4টা স্তৰ আছে, সেই স্তৰ অনুসৰি আমি আগুৱাই গৈ থাকিব লাগিব। তাকে কৈছে চতুশ্লোকী ভাগৱত। ব্ৰহ্মাৰ প্ৰাৰ্থনা শুনি কৃষ্ণ নিগদতি চতুশ্লোকী ভাগৱত লোৱা প্ৰজাপতি। ব্ৰহ্মাৰ প্ৰাৰ্থনা শুনি স্বয়ং ভগৱন্ত কৃষ্ণদেৱে পদ্মকল্পত এই চতুশ্লোকী ভাগৱত দিছিলে। চতুশ্লোকী জ্ঞান বিজ্ঞান তদংগ ৰহস্য। জ্ঞান, জানিব লগা বস্তুক জনাটোৱে হ'ল জ্ঞান। গীতাত কৈছে হে সখী জ্ঞেয় বস্তুক জনাটো জ্ঞান। আজি ইয়াত যে ভাগৱত চৰ্চা হৈছে, গীতাৰ মতে এইটো হ'ল জ্ঞান যজ্ঞ। সকলো যজ্ঞতকৈ শ্ৰেষ্ঠ যজ্ঞ হ'ল জ্ঞান যজ্ঞ। জানি থলে কামত দিবনে? জ্ঞানত থাকিলে কামত দিবনে নিদিব? বোলে নহ'ব। আমি আকৌ আগুৱাব লাগিব কলৈ? বোলে বিজ্ঞানলৈ। জ্ঞানৰ পৰা বিজ্ঞানলৈ যাব লাগিব। আইগৰাকীক সুধিলোঁ, আইগৰাকীয়ে তাঁত বব জানেনে? বোলে জানো, মাৰ ঘৰতে শিকি আহিছোঁ জীয়ৰী কালত। বিভিন্ন ডিজাইনৰ ফুল বাচিব জানো, চাদৰ মেখেলা বব জানো, গামোচা চেলেং সকলো জানো। বোলে সকলো শিকি থৈছোঁ। আজিলৈকে কিমানখন বলে? বোলে এখনো বোৱা নাই। সেই জ্ঞানৰ কাম দিবনে বাৰু? বিজ্ঞানলৈ যাব লাগিব, তাক আমি উপলব্ধি কৰিব লাগিব। উপলব্ধিয়ে হ'ল বিজ্ঞান, বিশেষ জ্ঞান। তাৰপিছত আহিলে তদংগ। ভাগৱতে আমাক যিটো কৰ্ম কৰিবলৈ কৈছে, সেই কৰ্মটোত লাগি যোৱাটো হ'ল তদংগ। এতিয়া ভাগৱতে আমাক কি কৰিবলৈ কৈছে? স্পষ্ট সিদ্ধান্ত। এক কৃষ্ণ দেৱ কৰিও কসেৱ ধৰিও তাহান নাম কৃষ্ণ দাস হৈয়া প্ৰসাদ ভুঞ্জিয়া হস্তে কৰা তান কাম। একক কৃষ্ণদেৱ সেৱা কৰা, তেওঁৰেই নাম লোৱা, তেওঁৰ চৰণত অৰ্পণ কৰা প্ৰসাদ ভক্ষণ কৰা আৰু এই দুহাতেৰে তেওঁৰেই কৰ্ম কৰা। এই কৰ্মটোত যেতিয়া আমি উঠি পৰি লাগি গ'লোঁ, সেইটো হ'ল তদংগ। কৰ্মটোত লাগিলোঁ যেতিয়া ফল এটা পামেই, হয়নে বাৰু? যিকোনো কৰ্মই নহওক ফলটো লাগিয়ে থাকে। সেই ফলটোৱে হ'ল ৰহস্য, ৰহস্যত ভকত। গীতাত কৈছে হে সখী যিজনে মোৰ ৰহস্যটো জানি গ'ল, ৰহস্য জানে যিটো লোক সততে কীৰ্তন কৰে মোক ধৰি দৃঢ় ব্ৰত কৰি যত্ন বিপৰীত মোৰ সৰ্বোত্তম দুই পাৱে কৰে নমস্কাৰ ভক্তি ভাৱে তাৰ মূৰ এৰা এৰি নাহি কদাচিত। এই পৰ্যায় পাবগৈ লাগিব। হে সখী যি মোৰ ৰহস্যক জানি গ'ল, তেওঁ সততে মোৰ নাম কীৰ্তন কৰে। কেনেদৰে? ধৰি দৃঢ় ব্ৰত কৰি যত্ন বিপৰীত। মোৰ সৰ্বোত্তম দুই চৰণত তেওঁ ভক্তিভাৱে নমস্কাৰ কৰে। আৰু হে সখী সেইজনৰ লগত মোৰ কোনোদিন এৰা এৰি নাই। গতিকে আমি উপলব্ধি কৰিব লাগিব, তেতিয়া আনন্দ আহিব। যাৰ হৃদয়ত বোলে আনন্দ নাই, তেওঁৰ হৃদয়ত বোলে কৃষ্ণও নাই। মনত ৰাখিব, কৃষ্ণ শব্দৰ অৰ্থই আনন্দ।
আপুনি বাস্তৱত চাব, যাৰ মন সদায় আনন্দত থাকে তেওঁ মাছ মাংস ঘিউ মৌ জুতি লগাই খাব নালাগে। সুদা মচুৰ দালি পানী আলু পিটিকাই খাওকচোন বাৰু, স্বাস্থ্য কিমান সুন্দৰ হ'ব। যাৰ মন সদায় আনন্দত থাকে তেওঁৰ বেমাৰ আজাৰো কম। এতিয়া বৰ্তমান সময়ত দেখিবলৈ গৈছে কলিৰ ইমান প্ৰভুত্ব বিস্তাৰ হৈছে। কলিৰ প্ৰভাৱত পৰি জীৱশ্ৰেষ্ঠ মনুষ্যৰ হাঁহি বোলা বস্তুটো নাইকিয়া হ'ল। আছেনে বাৰু? নেহাঁহিলে নহয় কাৰণেহে দাঁতকেইটা উলিয়াই থৈ দিয়ে এইগুণৰ পৰা। অন্তৰৰ পৰা হাঁহে নাহে বাৰু? আজি কিন্তু অন্তৰৰ পৰা হাঁহিছে আপোনালোকে, হয়নে বাৰু? যিসকল লোকে পেট বিষাই যোৱাকৈ হাঁহিব পাৰে তেওঁলোকে গেছৰ টেবলেট খাব নালাগে, মনত ৰাখিব। আজি আনন্দ মনেৰে ৰাতি টোপনি ক্ষতি কৰক, কালিলৈ ৰাতিপুৱা চাব মুখৰ উজ্জ্বলতা বাঢ়িবহে। বহুতে যুক্তি দিয়ে নাই চুগাৰ প্ৰেছাৰ আছে টোপনি ক্ষতি কৰিব নোৱাৰে। হেৰৌ ঈশ্বৰৰ নামত টোপনি ক্ষতি কৰা, চুগাৰ প্ৰেছাৰ কমি যাব। বেমাৰী ৰখি টোপনি ক্ষতি কৰকচোন বাৰু, একেৰাতিয়ে চকু গৈ ক'ৰবাত পাবগৈ। আৰু যিসকলে ঈশ্বৰৰ নাম গুণ লৈ মনটো আনন্দত থাকে তেওঁলোকৰ চেহেৰাটো ধুনীয়া হয়। আমাৰ ৰামকোঁৱৰ বাপক দেখিছেন নাই? কিমান দিনৰ আগৰ পৰা পাই আছোঁ, মানুহটো আগতকৈ ধুনীয়াহে হৈ গৈছে। আইগৰাকী ঈৰ্ষায়ে হয় কেতিয়াবা। কিয়? মনটো আনন্দত ৰাখে। আনন্দই ব্ৰহ্ম, ব্ৰহ্মই কৃষ্ণ। সেইকাৰণে মই আইসকলক কওঁ, যিসকল আই মাতৃয়ে ঈশ্বৰৰ নাম গুণ গাই মনটো আনন্দত ৰাখে অন্ততঃ বিউটি পাৰ্লাৰ খৰচটো কমি যাব, এনেই ধুনীয়া হ'ব চেহেৰাটো। আপোনালোকে প্ৰমাণ চাওক বাৰু, হয় নহয়? গতিকে ভগৱন্ত এই নাম বস্তু ভগৱন্ত কৃষ্ণদেৱে আমালৈ থৈ গৈছে। তাৰমানে ভগৱন্ত কৃষ্ণদেৱ যেতিয়া বৈকুণ্ঠলৈ গুচি গ'ল, বৈকুণ্ঠলৈ যাওঁতে দুটা বস্তু লগত লৈ গ'ল। আমাৰ একেবাৰে সহজ সৰল অসমীয়া ভাষাত ক'বলৈ গ'লে ভগৱন্ত কৃষ্ণদেৱে দুটা টোপোলা লৈ গুচি গ'ল। কলিৰ মলমতী মনুষ্যৰ কাৰণে এটা টোপোলা থৈ গ'ল। এতিয়া আপুনি ভাবক, আমি লৈ যোৱা দুটাত গুৰুত্ব দিব লাগে নে আমালৈ থৈ যোৱাটোত বেছি গুৰুত্ব দিব লাগে? বহুতে কথাটো বুজি নাপায়, থৈ যোৱাটোত গুৰুত্ব নাই, লৈ যোৱা দুটাত বেছি গুৰুত্ব, সেইকাৰণে খেলি মেলি লাগে। এই মহা পণ্ডিতবিলাকে লৈ যোৱা দুটাত গুৰুত্ব দিয়ে, সৰ্বসাধাৰণ ৰাইজে কিন্তু থৈ যোৱাটোতহে গুৰুত্ব দিয়ে। কি লৈ গ'ল? কি থৈ গ'ল? অ পৃথিৱী এৰিলা কৃষ্ণে ধৰ্ম জ্ঞানলৈ, গৈলা বৈকুণ্ঠ কৈত গুণ নাম থৈ। যে ভগৱন্ত কৃষ্ণদেৱে ধৰ্ম আৰু জ্ঞান এই দুটা টোপোলাৰ লগত লৈ গুচি গ'ল। ধৰ্ম বুলি ক'বলৈ যাওঁতে কৰ্মৰ মাৰ্গৰ কথা কৈছে, জ্ঞান বুলি ক'বলৈ যাওঁতে জ্ঞান মাৰ্গৰ কথা কৈছে। কিন্তু আমালৈ কি থৈ গ'ল? কেৱল গুণৰ নাম। আৰু সেই নামৰ ইমান মহিমা ভগৱন্ত কৃষ্ণদেৱে তেওঁৰ সৰ্বশক্তিৰ নামত প্ৰয়োগ কৰি থৈ গৈছে যে পূৰ্বতে স্বয়ং ভগৱন্ত কৃষ্ণদেৱ স্বচক্ষুৰে দৰ্শন কৰি যিটো ফল পাইছিলে, তেওঁৰ নাম লৈ কলিৰ মলমতী মনুষ্যই বোলে বেছি ফল পায়। পাৱে যেন ফল পূৰ্বে কৃষ্ণ দৰ্শনে, ততোধিক পাৱে আৱে নামৰ কীৰ্তনে। তেওঁৰ নাম লৈ আমি বেছি ফল পাইছোঁ আজি। আৰু ইয়াৰ বাস্তৱবাদটো হ'ল এইটোৱেই, কিবা এটা বস্তু পাই যোৱাতকৈ পাবলৈ যিটো হেঁপাহ, তাত প্ৰেম আছে, আনন্দ আছে। পাম এতিয়া আনন্দ থাকে, নহয়নে বাৰু? পাই যোৱাৰ পিছত সেই আনন্দটো থাকেনে বাৰু? বাস্তৱত প্ৰমাণ কৰি চাওক, আইসকলেতো প্ৰমাণ পাই গৈছে, যদিহে বন্ধনৰ পৰা পইচা লৈ পাইছে। বন্ধন গোটৰ পৰা পইচা ল'বলৈ হ'লে সপ্তাহে সপ্তাহে মিটিঙলৈ গৈ থাকিব লাগে। 50,000 টকা এটা আপুনি আবেদন কৰিছে, পাব আৰু মনটো ফূৰ্তি লাগি থাকে। সম্পাদিকাই ক'লে, হেৰি অহা সপ্তাহত আপোনাৰ পইচা হৈ যাব, আপুনি সাজু হৈ আহিব। এসপ্তাহ টোপনিয়ে নাযায় আনন্দত, নহয়নে বাৰু? কিমান ভাল লাগিব। যে পইচাটো লৈ ঘৰ সোমোৱালেহি লগে লগে অশান্তি আৰম্ভ হ'লনে বাৰু?
ইটোকো লাগে সিটোকো লাগে, জোৰাই নমৰা হ'ল। তাৰপিছত সপ্তাহে সপ্তাহে দিওঁতে উপায় নাইকিয়া হয়। এতিয়া সেই নামৰ পৰা আমি মহাফলটো পাবলৈ হ'লে আমাক কিন্তু এটা বস্তু বিশেষ প্ৰয়োজন হ'ব। সেইটো হ'ল নামৰ প্ৰতি থকা সুদৃঢ় বিশ্বাস। বিশ্বাসে নামৰ কক্ষা। বিশ্বাস নভৰিলে নামে নকৰন্ত ৰক্ষা, মনত ৰাখিব। আজি আপোনালোকে ভাগৱত শুনিছে, ঈশ্বৰৰ কথা শুনিবলৈ আহিছে। সুদৃঢ় বিশ্বাসেৰে যদি কথাবিলাক গ্ৰহণ কৰে, তেতিয়া সেই নামে আপোনাক ক্ৰিয়া কৰিব। বিশ্বাসটো এনেকুৱা হ'ব লাগিব, এটা পুখুৰীত এডাল বিষাক্ত সৰ্প আৰু এটা মাছৰ সখী আছিলে, চেঙা মাছৰ। চেঙা মাছ চিনি আজিকালি নাইকিয়া হ'ল নহয়, আগতে সেই গাঁতৰ তলত থাকে যে, শ'ল মাছৰ নিচিনা। তা সাপৰ মানে কি উভাই ডাং মৰা কথা। এনেও সাপ জাতিটো ক্ৰুৰ জাতি নহয় জানো? তেওঁ নিজৰ সখীয়েক মাছক সদায় কয়, হেৰা সখী, তোমাৰ লগতনো মই কিয় সখীটো পাতিলোঁ আৰু। বোলে কেলে? তোমাক দেখিলে মানুহ বোলে আঁতৰৰ পৰা খেদা মাৰি আহে ধৰিবলৈ, মোক দেখিলে কিন্তু মানুহ আঁতৰতে পলায়, কিয়নো মোৰ গাত ইমানেই বিষ আছে, মই কামুৰিলে মানুহ জীয়াই থাকিব নোৱাৰে। যেতিয়া সদায় একেটা কথাকে ক'বলৈ লাগিলে, এদিন মানে মাছৰ উঠিলে খং, ধৰিলে উভতি, হে সখী, সদায় তোমাৰ কথা কৈ থাকা, আজি কিন্তু তুমি মনে মনে থাকা, মোৰ কথা শুনিব লাগিব। তা সাপে ক'লে, তোমাৰনো ক'বলগীয়া কিটো আছে? বোলে শুনা, তুমি কামুৰিলেও যদি মানুহ বাচি থাকে, মই কামুৰিলে কিন্তু মানুহ এক মুহূৰ্তও জীয়াই থাকিব নোৱাৰে। যেতিয়া কৈ দিলে, সাপটো থটমট খাই গ'ল। হেৰা, তুমি মিছাকে কৈছা। বোলে নাই কোৱা। প্ৰমাণ দিব পাৰিবা? বোলে পাৰিম। ঠিক আছে। কেইদিনমানৰ পিছত সেই পুখুৰীটোলৈ মানুহ এটাই কেঁকুৰা গাঁতত, মাছৰ গাঁতত হাত ভৰাই ভৰাই আহি আছে। তা সাপে ক'লে, হেৰা সখী, বৰ ফুটনি মাৰিছিলা নহয়, আজি প্ৰমাণ কৰি দিব লাগিব। বোলে হ'ব, ব'ল আমি একেটা গাঁততে সোমাই থাকিম। মানুহজনে যেতিয়া গাঁতত হাত ভৰাই দিব, প্ৰথম কামোৰটো মই মাৰিম। কামোৰ মৰাৰ পিছতে তুমি মানুহটো ওলাই চাবা, দেখিবা যে সি মৰিবলৈ চটফটাই আছে। মাছে ক'লে, হ'ব, মাৰিবা। সেইদৰে মানুহটোৱে যেতিয়া হাত ভৰাই দিলে, সাপে দিলে কামোৰ মাৰি, খুট মাৰি দিলে, গোটেই বিষ ঢালি দিলে। সাপটোৱে কামোৰ মৰাৰ পিছত মাছটোৱে লাহেকৈ মানুহটো মুখৰ আগলৈ ওলাই চাইছে, মানে কিজানি হ'বও পাৰে। মানুহটো চকুটো পৰিলে আকৌ মাছটোৰ ওপৰত, একেটা গাঁতৰ পৰা ওলাই অহা দেখি মানুহটোৱে ভাবিলে, মাছেহে কামুৰিলে, কথাটো গুৰুত্বই নিদিলে। তা মাছে ক'লে, হেৰা সখী, তুমি কামোৰ মৰাৰ লগে লগে মই মানুহটো ওলাই চালোঁ, মানুহটোৱে কেৰেপেই নকৰিলে। এইবাৰ মই কামোৰটো মাৰিম, কামোৰ মৰাৰ পিছত তুমি ওলাই দেখিবা যে মানুহটো মৰিবলৈ চটফটাই আছে। হয়ো হয়। সেইবাৰ গাঁতত হাত বহাই দিওঁতে মাছে দিলে জোৰত কামোৰ মাৰি, কামোৰ মৰাৰ পিছত সাপটোৱে মানুহটো মুখৰ আগলৈ ওলাই চালে, মানুহটো চকুটো পৰিলে সাপটোৰ ওপৰত। সি ভাবিলে, মোক আজি সাপে খুটিলে বুলি এইটো ধৰ ধৰ মাৰ মাৰ লাগিলে। সেইটোকে কৈছে বিশ্বাস। কিন্তু নামক বিশ্বাস কৰিবলৈ হ'লে আমাৰ সমাজত চলি থকা কিছুমান অন্ধবিশ্বাস কিন্তু আমি এৰিব লাগিব। আজি বিজ্ঞানৰ যুগতো, যিটো যুগত মানুহ গৈ মংগল গ্ৰহ পালেগে, হয়নে বাৰু? আজি আমিও শনিবাৰ, মঙলবাৰ, সোমবাৰ, বৃহস্পতিবাৰ মানুহ নামানো। শনিবাৰে মঙলবাৰে বোলে দাড়ি চুলি কাটিব নাপায়, নখ কাটিব নাপায়। ক'ত লিখা আছে? কোনো শাস্ত্ৰত লিখা নাই। আমি এনেই মানি আছো। যদি কোনোবাই কয় আবেলি দাড়ি চুলি নখ কাটিব নাপায়, সেইটো মানিব পাৰি, তাত বিজ্ঞান আছে। আমি আহাৰ খোৱাৰ পিছত কেতিয়াও দাড়ি চুলি নখ কাটিব নালাগে। আমি যি অন্ন খাওঁ, অন্নৰ পৰা ৰস হয়, সেই ৰস শৰীৰৰ অংগ প্ৰত্যংগই গ্ৰহণ কৰে। গতিকে তেতিয়া যদি আপুনি কাটি দিয়ে, হয়তো চকুৰ দৃষ্টি কমিব পাৰে, বিভিন্ন ছাইড এফেক্ট হ'ব পাৰে। আকৌ এতিয়া আমাৰ আইসকলৰ মাজত এটা ডাঙৰ অন্ধবিশ্বাস চলি আছে। এইটো অপ্ৰিয় কিন্তু সঁচা কথা। প্ৰকৃতিৰ নিয়ম, ছোৱালী গাভৰু হয়, ল'ৰা ডেকা হয়। ছোৱালী গাভৰু হ'লে আকৌ ধুমধামেৰে বিয়া পাতে। এইটো কোনো শাস্ত্ৰত নাই, কিন্তু মনত ৰাখিব। ডাঙৰ বিয়াতকৈও একেবাৰে সেইখন বিয়াহে ডাঙৰকৈ পাতে। কিন্তু বিবাহ বুলি ক'বলৈ গ'লে কিন্তু দৰা এটা লাগিবই আকৌ। সেইখন বিয়াত দৰা ওলাই জানো? আৰু সেই
পুষ্পিতা বিয়াখন পাতিবলৈ যাওঁতে আই মাতৃসকলে যিখিনি পুৰণিকলীয়া ৰীতি নীতিৰ আশ্ৰয় লয় তাত কিন্তু কোনো বিজ্ঞান নাই। আইসকলে চেলাউৰিহে উঘালিব নাপায়, এইটো মানে জানো? যিমানে উঘালিব সিমানে আপোনাৰ চকু দৃষ্টি কমি কমি আহিব, সেইটো কিন্তু নেমানে। আগৰ যুগত এনেকুৱা দিন আছিলে, আইসকলে বোলে বাপজনাৰ নামটো কাঢ়িব নাপায়, হয়নে বাৰু? আজিকালি বাৰু তই মইকে মাতে, আজিকালি কলিযুগটো। আগতে কিন্তু বাপজনৰ নামটো কেতিয়াও নলয়। সেইটোও নহয়, সেইটো কৰিও এবাৰ এগৰাকী আই মাতৃ পৰিলে নহয় বিপদত। তেওঁৰ বাপজনৰ নামটো আছিলে, স্বামীৰ নামটো আছিলে গোবিন্দ। গোবিন্দ আকৌ গোটেই অঞ্চলটোৰ ভিতৰতে তেওঁৱে নামতি, বেলেগ নামতি নাই। তেওঁৰ আকৌ আইগৰাকীও ভাল নামতি আছিলে। এবাৰ মানে গোবিন্দৰ নামলৈ নিমন্ত্ৰণ হ'ল, কাহ চৰ্দি হৈ মাতটো বহি আছিলে। আইগৰাকীয়ে সুধিলে, আমুক বাৰে তোমাৰ ক'ৰবাত নিমন্ত্ৰণ আছে নেকি? বোলে নাই, মোৰ লগতে ওলাবা আহি, মোৰ মাতটো বহি আছে, মই কেনেকৈ নাম প্ৰসংগ কৰিম? তুমি আইসকলৰ মাজত বহি লৈ নামষাৰ টানি দিবা, উঠি যাব। বোলে হ'ব। চাইকেলৰ ক্ৰিয়াতে জাপ মাৰি বহিলে, নামৰ জেগা পালেহি, গোবিন্দ নামৰ আসনত বহিল। আইগৰাকীক আইসকলৰ মাজত বহুৱাই লৈ ইংগিতটো দিলে, ধৰিবা দেই। বোলে হ'ব হ'ব, ধৰিম বাৰু। গোবিন্দই যেনে তেনে বৰগীতটো গালে আৰু দিহাসুৰীয়া গাই মনতে ভাবিলে চতুৰ্বিংশতি অৱতাৰ এভাগ দিওঁ বুলি দিলে, জয় হৰি গোবিন্দটো লগাই আইগৰাকী মুখেৰে নেমাতিলে। কীৰ্তন আদায় হৈ গ'ল, আইগৰাকীয়ে মুখেৰে নেমাতিলে। কাষৰগৰাকীয়ে সুধিলে, হেৰি আপোনাৰ কিবা অসুখ নেকি? বোলে নহয়। বোলে বাপজনে মাতো বহি আছে, ইমান সুন্দৰকৈ নামষাৰ দিছে, আপুনি ধৰিব আকৌ, তেতিয়াহে নামষাৰ উঠিব। কিয় নধৰিলে? বোলে এনেই নধৰিলোঁ, এইবাৰ ধৰিব দেই। বোলে এইবাৰ ধৰিম। গোবিন্দ আকৌ মনে মনে খং উঠিলে, এইজনী ঘৰত মই ইমান শিকাই বুজাই আনিলোঁ, একো লাভ নহ'লে, মুখেৰে নেমাতিলে, এইবাৰনো চাগে ক'ত মাতিব? চুটি চাই এভাগ দিওঁ বুলি লগাই দিলে। কি? গোপাল গোবিন্দ যদু নন্দন, কৃষ্ণৰ চৰণে লৈলো শৰণ। সেইবাৰো নমতা হ'ল নহয়। আইগৰাকীয়ে মনে মনে হৈছে, এইবাৰো এইভাগে দিবলৈ পালে, বেলেগ এভাগ দিবলৈ নেদেখিলে। 3-4মান পাৰ হৈছে, নাই। কাষৰগৰাকীটো কি লাগুটি মাৰিবলৈ ধৰিলে, হেৰি আপুনি ধৰিবই লাগিব, আপুনি যদি মুখেৰে নামাতে আমিও আইসকলে বন্ধ কৰি দিম। এতিয়া বাধ্যত পৰি আইগৰাকীয়ে 4-4মান যোৱাৰ পিছত ধুনীয়াকৈ গালেগৈ বাৰু দেই। গোপাল নিজৰ জন যদু নন্দন, কৃষ্ণৰ চৰণে লৈলো শৰণ। তথাপিও গোবিন্দটো নেগালে। সেইটো অন্ধবিশ্বাস আৰু কুসংস্কাৰ। গতিকে আমি মনৰ পৰা অন্ধবিশ্বাস, কুসংস্কাৰ ত্যাগ কৰি সুদৃঢ় বিশ্বাসে যেতিয়া ঈশ্বৰৰ নাম ল'ম, সেই নামে আমাক উদ্ধাৰ কৰিবই।